তেখেতে সৃষ্টি কৰিব খোজা শ্ৰী বিষয়ে যদি কপিল মুনিয়ে দেৱহতীৰ আগত কোৱা কথাখিনি যদি সেই গৰ্ভৱতী মাতৃগৰাকীৰ আগত ক'ব পৰা যায়, তেতিয়া নিশ্চয় এটা সুন্দৰ শ্ৰী আনি আমাৰ মাজত মাতৃগৰাকীয়ে আনি দিব পাৰিব, গেৰাণ্টি আছে। কিন্তু বাপেকে যেতিয়া মাকৰ গৰ্ভত বীৰ্যৰূপে সৃষ্টি কৰিব, তেতিয়া সেইটো শ্ৰী হ'বনে নাই দেউতাকেও গেৰাণ্টি দিব নোৱাৰে, মাকেও দিব নোৱাৰে। কাৰণ মাক দেউতাকে ইজনে সিজনক সেই মুহূৰ্তত দেখা নাপায়। কথাটো অলপ অশ্লীল যেন লাগিলেও এয়াই ধ্ৰুৱ সত্য। ভগতে বাসুদেবায় জয় জয় কৃষ্ণ কৃপাময় যার জ্ঞানে বহে ব্রহ্মা হরা মৎস্য কুর্ম আদি অংশ ঈশ্বর কৃষ্ণ কুটি কুটির নমস্কার মধু রিপু হরি অন্ত্যজু উত্তম আতি হৈ যা স্মরি সমস্ত জগতক উদ্ধারক জারণা হেনয় কৃষ্ণ করু সহস্র প্রণাম ঘোরম প্রভু ভগবন্ত ভগ তরণ নিধি হরি কস্মরণে আরম হর পরীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে ভৰে কৃষ্ণৰ কিংকৰ আজিৰ গৃহত ঘোষণা কৰিছে যিকোনো বিষয় এটা আমি যেতিয়া আৰম্ভ কৰোঁ, আমাৰ আচৰণ যদি মংগলযুক্ত নহয়, সেই বিষয়ে বেলেগ ফালে গতি কৰাৰ সম্ভাৱনা থাকে। আমি প্ৰত্যেকেই ভগৱন্তৰ পৰমাত্মাৰ এক বিস্তৃত অংশ আত্মাৰূপে জীৱশ্ৰেষ্ঠ মানৱ হিচাপে পৃথিৱীলৈ আহিছোঁ আৰু আমাৰ নামৰ আগত শ্ৰী এটা লাগি আছে। তেতিয়াহে শ্ৰীটো লাগি থাকে যেতিয়া তালৈ শৰীৰৰ লগত ঈশ্বৰ যেতিয়া ৰমণ কৰি থাকে,
যেতিয়া সি শ্ৰী হৈ থাকে আৰু শ্ৰীৰ পৰা শ্ৰীমদ ভাগৱত মদ শব্দৰ অৰ্থই অসমীয়া অভিধানত 16টামান অৰ্থ প্ৰকাশ কৰে যদিও ইয়াৰ মদ শব্দ অৰ্থই পৰা বুজাব। পৰা মদ মানে অহংকাৰো হয় আৰু বিভিন্ন অৰ্থ আছে। ইয়াত শ্ৰীমদ একেলগে আহিব শ্ৰীৰ পৰা, তাৰমানে সদা শ্ৰীযুক্ত হৈ থাকে যি তেওঁৰ পৰা। এতিয়া আমাৰ লগত পৰমাত্মাৰ বিস্ফোৰিত অংশ আত্মাৰূপে আমি আছো যদিও এদিন হয়তো এই আত্মাটো আমাৰ মাজৰ পৰা ওলাই যাব আৰু সেইদিনা আমাক শ্ৰীটো কাটি কোনোবাই চন্দ্ৰবিন্দু লগাই দিব, কোনোবাই প্ৰয়াত লগাই দিব, নিজা নিজা অভিধাৰে আমাক সম্বোধন কৰিব, শ্ৰী বুলি আৰু নকয়। কিন্তু এজনৰ আগত সদায় শ্ৰী থাকে, যাৰ জন্ম নাই মৃত্যু নাই, সেই হল পৰম ব্ৰহ্ম পৰম ঈশ্বৰ ভগৱন্ত প্ৰভু। সহস্ৰ সহস্ৰ নাম আছে, কিন্তু মহাপুৰুষ শিৱই দেৱতাসকলক 1000 নাম লোৱাৰ কাৰণে সিদ্ধান্ত দিছিলে। 1000 নামৰ ভিতৰত যিজন সদায় লগত শ্ৰী লৈ থাকে সেইজনৰ প্ৰভু ভগৱত, তেখেতৰ নাম 1000টা আছে। আমি এটা এটাকে লৈ শেষ কৰিব নোৱাৰিম। সেইজনে প্ৰভু ভগৱন্তৰ পৰা ভা আদিত্য উচ্চী আনন্দ গতি দৰ্শলৌকিকী পৰিশ্ৰম সৰ্বশ্ৰেষ্ঠ শাস্ত্ৰ নাম তোৰি এব ভগৱান নবাম। সেইজনা ভগৱন্তৰ পৰা যিবিলাক কথা পৃথিৱীলৈ আহিছে, সেই কথা যদি আমি ভাবো, খন্তেক সময়ৰ কাৰণে যদি আমি ভাৱনালৈ আনিব পাৰো, তেতিয়া আমাৰ মন প্ৰাণ দীপ্তিৰে পৰিপূৰ্ণ হ'ব, মানে পোহৰেৰে পৰিপূৰ্ণ হ'ব। যেতিয়া মন প্ৰাণ চিত্ত পোহৰ হ'ব, এন্ধাৰ গুচি পোহৰ হ'ব, তেতিয়া মন প্ৰাণে অলৌকিকভাৱে গতি কৰিব। কলৈ? বোলে তিলক বনিয়া বাপৰ গৃহত, জ্যোতি বনিয়া বাপৰ গৃহত নাম এভাগ পাতিছে। ডায়েবেটিছ থকা সকলৰ কাৰণে বেলেগ মিঠাই আনিছে, নথকা সকলৰ কাৰণে দুটা দুটা গোল্লা আনিছে। মহাপ্ৰসাদতো বোলে ভাল অন্ন ব্যঞ্জন ৰান্ধিব। তাৰে যাওঁ বুলি ভকত বৈষ্ণৱসকল আহিবনে বাপসকল? তালে নাহে। ইয়াত আজি কি খুৱাব এই কথাটো মানুহে কোনেও সোধা নাই। মাতিবলৈ যাওঁতে সুধিছে বোলে পাঠ কোনে কৰিব? বোলে অতুল সোণোৱাল মাতে হ'ব, ভাল হ'ব, বৰ সুন্দৰ মাত। নাৰায়ণপুৰ আঞ্চলিকৰ সেৱা বাহিনী সেৱক আছিলে, সেৱক হিচাপে সোণোৱাল কিন্তু বৰ ভাল, যাব লাগিব তালৈ। আমি চেষ্টা কৰা যিটো প্ৰক্ৰিয়া, এই গোটেই প্ৰক্ৰিয়াটোতে লুকাই আছে শ্ৰীমদ ভাগৱত নামৰ এখন শাস্ত্ৰ। এই শাস্ত্ৰখনৰ আৰম্ভণি ক'ত হৈছিলে? আমি যি ঠাইত থিয় হৈ আছো, যি ঠাইত পঢ়ি আছো, ইয়াৰ পৰা 2220 কিলোমিটাৰ দূৰত, আজিৰ পৰা 6163 বছৰ আগতে এখন যুদ্ধ হৈছিল। ভাৰতবাসীৰ প্ৰত্যেকগৰাকী মানুহৰে হৃদয়ত লাগি আছে কুৰুক্ষেত্ৰ সমৰ। তাত শ্ৰীকৃষ্ণই অৰ্জুনক যেতিয়া যুদ্ধ নকৰো বুলি শপত খাইছিল, কিছুমান কথা কৈছিল। এই কথাবিলাকৰ সমষ্টিত এখন শাস্ত্ৰৰ সৃষ্টি হৈছিল, যাৰ নাম গীতা। এই বুলি আমি আলোচনা কৰো। প্ৰভু সমস্ত আচলতে শ্ৰীকৃষ্ণ অৰ্জুনৰ লগত কওঁতে গীতাৰ সৃষ্টি হোৱা নাছিল। তাৰ আগতেও যমে জনকে ইয়াৰ মাহাত্ম্য জানিছিল। আৰু কোনে জানিছিলে? হনুমন্তই জানিছিল। কিন্তু এই জন হনুমন্তই জনা গীতাৰ 24টা তত্ত্বৰ ভিতৰত শ্ৰীকৃষ্ণ অৰ্জুনৰ আগত 18টা ক'লে, 6টা নকলে। সেই 6টা যদি কৈ দিয়ে, অৰ্জুনে যুদ্ধ নকৰিলেহেঁতেন। স্মৃতিশাস্ত্ৰৰ পৰা ভগৱন্তৰ যে ঐশ্বৰ্য বিভূতিবিলাক আহিছে, তাৰ 6টা কথা গীতাত নকৈ এখন শাস্ত্ৰৰ সৃষ্টি কৰিলে, যাৰ নাম ভাগৱত। সেই 6টা কথাৰ সমষ্টি ভাগৱত। প্ৰথম দ্বিতীয় স্কন্ধত সমস্ত বিশ্ব ব্ৰহ্মাণ্ডৰ ঐশ্বৰ্য বিভূতি আছে। দ্বিতীয় স্কন্ধৰ পদ্মকল্পৰ পৰা
সৃষ্টিতত্ত্ব তাৰমানে বীৰ্য শক্তিৰ কথা আৰম্ভ হৈছে পঞ্চম ষষ্ঠত যশ সপ্তম অষ্টমত শ্ৰী এই যে অলপ আগতে শ্ৰী কলো আৰু সেই সপ্তম অষ্টমত শ্ৰী কিন্তু বিজ্ঞানে ঢুকি পোৱাকৈ এবাৰ মাতৃসকলে সৃষ্টি কৰিব পাৰে 7 মাহ গৰ্ভৱতী হলে 8 মাহ গৰ্ভৱতী হলে তেখেতক বাদেও মাতৃগৰাকীক বাদেও তেখেতৰ গৰ্ভাশয়ত নতুন শ্ৰী এটা সৃষ্টি কৰি দিব পাৰে সেই শ্ৰীটিক আনি 9 মাহ 9 দিন বা 10 মাহ 10 দিনত পৃথিৱীত আনি মানুহৰ সন্মুখত দৰ্শন দিয়াব পাৰে মাতৃসকলে আৰু সেইকাৰণে এই সপ্তম মাহ আৰু অষ্টম মাহ গৰ্ভৱতী হৈ থকা অৱস্থাত যদি সেই মাতৃগৰাকীক তেখেতে সৃষ্টি কৰিব খোজা শ্ৰী বিষয়ে যদি কপিল মুনিয়ে দেৱহতীৰ আগত কোৱা কথাখিনি যদি সেই গৰ্ভৱতী মাতৃগৰাকীৰ আগত ক'ব পৰা যায় তেতিয়া নিশ্চয় এটা সুন্দৰ শ্ৰী আনি আমাৰ মাজত মাতৃগৰাকীয়ে আনি দিব পাৰিব গেৰাণ্টি আছে কিন্তু বাপেকে যেতিয়া মাকৰ গৰ্ভত বীৰ্যৰূপে সৃষ্টি কৰিব তেতিয়া সেইটো শ্ৰী হ'বনে নাই দেউতাকেও গেৰাণ্টি দিব নোৱাৰে মাকেও দিব নোৱাৰে কাৰণ মাক দেউতাকে ইজনে সিজনক সেই মুহূৰ্তত দেখা নাপায় কথাটো অলপ অশ্লীল যেন লাগিলেও সেয়াই ধ্ৰুৱ সত্য গতিকে সেই শ্ৰী সপ্তম অষ্টম স্কন্ধত যি শ্ৰী বিষয় আছে সেই শ্ৰী বিষয়ে যদি আমি মাতৃসকলক জ্ঞাত কৰাব পাৰো তেতিয়া নিশ্চয় এটা সুন্দৰ শ্ৰী আমাৰ মাজলৈ আহিব সেই শ্ৰীয়ে ভৱিষ্যতলৈ জ্ঞান বৃদ্ধি কৰাব সেই শ্ৰীয়ে কি জ্ঞান আনিব গীতাত থকা জ্ঞান নানে যি জ্ঞান আৰু কৰ্মকাণ্ডক লৈ আমাৰ পাঠক সমাজত ব্যাখ্যাকাৰ সমাজৰ লগত তুলমূল আলোড়ন লাগে জ্ঞান কাণ্ড আৰু কৰ্মকাণ্ডৰ বিষয়ে যদি উলিয়াই দিয়া যায় 5টা সপ্তাহ গুচি যায় ভাগৱত শেষ নহয়হে নহয় ভগৱন্তই কৈছে কি পৰিত্ৰাণায়া সাধুনাং বিনাশায় সদুষ্টি তামা ধৰ্ম সংস্থাপনাৰ্থয়া সম্ভাৱনী যোগে যোগে মই পৃথিৱীলৈ 3টা কাৰণত বাৰে বাৰে আহি থাকো এটা হৈছে দুষ্টক দমন কৰিবলৈ আহোঁ দুষ্টক যেতিয়া দমন কৰিম তেতিয়া শান্তক পালন কৰা হৈয়ে যাব লগতে শান্তক পালন কৰিম আৰু দুষ্টক দমন শান্তক যেতিয়া পালন কৰিব পাৰিম তেতিয়াই আমি ধৰ্ম সংস্থাপন কৰিব পাৰিম এই কথাটোকে শ্ৰীকৃষ্ণই অৰ্জুনৰ আগত সেই কুৰুক্ষেত্ৰ সমৰত কৈছিল বুজাওঁতে গৈ 700 শ্লোক ক'বলগীয়া হ'ল একেবাৰে শেষৰ অষ্টাদশ অধ্যায়ৰ 65 নম্বৰ শ্লোকত ঢালি বাকি বুজাই দিলে সৰ্বধৰ্মান পৰিত্যাজ্যং মামেকং শৰণং ভজ অহং তাং সৰ্ব পাপেভ্যো মুক্তয়িষ্যামি মা শুচ খাৰ খোৱা অসমীয়া বুজি পাব পৰাকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱে বৰ ধুনীয়াকে তাৰ অৰ্থ কৰি থৈছে মই মনোদয়া মানুহ আমাৰ জিলাখনৰ নামটো অতি চুটি 2টা আখৰ ভাষাবোৰো চুটি সুৰ দিবলৈ নাযাওঁ সুৰ দিলে আকৌ অতুল সোণৰ পাব ফূৰ্তি কৰিবলৈ গুচি যাব এই শব্দকেইটা বুজিবলৈ আৰু ধৰ্মৰ পৰা দোলাবোৰক মাতিব লাগিব নেকি সৰ্বধৰ্ম এৰি সুখী শৰণ সাক্ষাৎ উদীৰ্ঘ বিশ্লেষী ধৰিব আমাক উদ্ধ বাহু পৰিহাৰ কৰ অংগীকাৰ সমস্ত পাপতে মই কৰিব উদ্ধাৰ বৰ সুন্দৰ ভাষাত কৈছে এই কথাখিনি এই গীতাখন পৃথিৱীৰ 252টা ভাষাত অনুবাদ হৈছে মুখ্য ভাষা 75টা ভাষাত অনুবাদ হৈছে পৃথিৱীৰ আটাইতকৈ বেছি ভাষাত অনুবাদ হোৱা গ্ৰন্থ বুলি যদি কোৱা যায় পৃথিৱীৰ আটাইতকৈ বেছি ভাষাত অনুবাদ হোৱা শাস্ত্ৰ বুলি যদি কোৱা যায় গীতা কোৱা যায় তেনেহলে এই যে সৰ্বধৰ্মান পৰিত্যাজ্যম এই কথাখিনি নে হিন্দী ভাষীয়ে বুজিলে নে গাৰোৱালী ভাষীয়ে বুজিলে নে নেপালী ভাষা মানুহে বুজিলে নে পঞ্জাবী ভাষাৰ মানুহে বুজিলে নে বঙালী ভাষাৰ মানুহে বুজিলে নে ইংৰাজী ভাষাৰ মানুহে বুজিলে নে ফাৰ্চী ভাষাৰ মানুহে বুজিলে বুজিছে যদি মই কিন্তু গম পোৱা নাই কতো কাৰণ আমি যিমান জায়গা ঘূৰিলো কতো সেই তাৰ অৰ্থ বুজি সেইমতে চলা মানুহ বেলেগতো পোৱা নাই এই য'ত কথা আমাৰ কৈছিলে হাৰিয়ানাত য'ত কুৰুক্ষেত্ৰ আছে তাৰ মানুহেও বুজি পালে নে নাই সন্দেহ হৈছে কাৰণ তাৰ মানুহে এক শৰণ ধৰ্ম পালন কৰা মই হলে দেখা নাই
আপোনালোকে দেখিছে নেকি মই নাজানো, কিন্তু এজন মানুহে এজন পণ্ডিতে এই কথাখিনি জানিলে, আজিকালি মানুহ বুলি কয়, পণ্ডিত বুলি কয়, সেইজনা মহাপুৰুষ আমি ইয়াত উপস্থিত থকা বা যিসকলে হাড়ে হিমজুৱে সেইজনা মহাপুৰুষৰ দৰ্শন লৈছে, হৃদয়ত স্থাপনা কৰি লৈছে, তেওঁলোকে বাৰে বাৰে কৈছে সেইজন মহাপুৰুষ, সেইজনে ভগৱন্তৰ অংশ মাধৱ মহাপুৰুষে এই ৰঙাদানত জন্ম লাভ কৰি আজিৰ পৰা ৫৫০ বছৰ আগতে ঘোষণা কৰি থৈ গৈছে, ত্ৰিভুৱন বন্দন দৈহী নন্দন জু হৰিমাৰৰ অংশ জগত জনতাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰে অংশ বুলি কৈ থৈ গৈছে। এইজন ভগৱান, তেওঁ তাৰ পৰা আহিছে। তেওঁ কিন্তু বুজি পালে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বুজি পায়, সেই গীতাৰ একশৰণ তত্ত্বটো আনি খাৰ খোৱা অসমীয়া জাতিটোৰ মাধ্যমেৰে সমস্ত বিশ্ববাসীক জনাই দিব বিচাৰিছিল। জগতগুৰু কৃষ্ণই আমাৰ অসমৰ পৰা ২,২২০ কিলোমিটাৰ দূৰত কুৰুক্ষেত্ৰ সমৰত ৬,১৬১ বছৰ আগতে এই কথাষাৰকে কৈ থৈছিল। তাকে প্ৰতিপন্ন কৰিবৰ কাৰণে একশৰণ তত্ত্বটো সেই গীতাৰ পৰা আনি আমাৰ মাজত বিলাই দিছে, আৰু সেই একশৰণ তত্ত্বৰে আমাক মহিয়ান কৰি ভগৱন্তৰ পৰমাত্মাৰ নিকটলৈ যাবৰ কাৰণে আমাক কিছু আধ্যাত্মিকভাৱে আগুৱাই থৈ গৈছিল। কিন্তু আমি কৰবাত উজুতি খাইছো, বোলে শৰণ ললে নে ললো কেলে মই শৰণ লোৱা আজি ৬৭ বছৰ পুৰণা হ'ল। ককা দেউতা আজো ককাৰ দিনৰ পৰা মোৰ শৰণীয়া গৃহস্থ বুলি কিতাপে পত্ৰই বক্তৃতা লেকচাৰ মাৰি, তেওঁ হলে আকৌ এইটো নামানে। তেওঁ কয় এই মইহে বস্তু মানি ল'ব মানে সকলোৰ লগত মিলিব লাগে যে। তেওঁ গৌৰৱ কৰে মোৰ ককা দেউতা অমুক আছিল, ককা দেউতাটো অমুক আছিল, তেওঁ নিজে কিন্তু শৰণ ভাগ লোৱা নাই। আৰু মই লৈছো যদিও, আমি শৰণবিলাক লৈছো যদিও মাজে মধ্যে তাৰ পৰা আমি আঁতৰি আহিব বিচাৰো। কিন্তু সেই যি গুৰুত্বপূৰ্ণ কথা, শংকৰং মনুষ্য বুদ্ধিতে কুৰ্বন্তি নৰাধমা তে সৰ্বং নৰকং জানতি যাৱৎ চন্দ্ৰ দিবা কৰা। সেইজন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক যদি কোনোবাই মনুষ্য বুদ্ধিৰে চাইছে, তেওঁ চন্দ্ৰ দিৱসৰ থাকে মানে নৰকত থাকিব। আৰু সেইজনা মহাপুৰুষে এই ভাগৱতৰ তন্নকে অধ্যায়বিলাক অসমীয়া ভাষাত সকলোৱে বুজি পাব পাৰে। ইয়াত বুজিবলৈ ডক্টৰেট ল'ব নালাগে, MA পাছ কৰিব নালাগে। এই বৰদিনীয়াকে সুন্দৰভাৱে গাই গৈছে, অলপ সুৰটো দীঘলীয়াকৈ কৈছে, গতিকে সকলোৱে সুন্দৰকৈ বুজিব। সকলোৱে বুজি পোৱাকৈ মাতি গ'লে সকলোৱে হৃদয়ত সোমাব কথাবিলাক। গুৰুজনে ইমান সুন্দৰ ভাষাৰে আমাক বস্তুবিলাক লিখি দিছে। আৰু কি কৰিছে, সেই গীতাৰ পৰা গীতাত নোহোৱা ৬টা কথা আনি ভাগৱততো দিছেই, আকৌ কৃপা কৰিছে মহাৰাজ নৰনাৰায়ণৰ ৰাজসভা যে ব্ৰাহ্মণসকলৰ লগত গণ্ডগোল লাগিছিল। নৰনাৰায়ণ ৰজাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মাহাত্য প্ৰকাশ কৰিবৰ কাৰণে ব্ৰাহ্মণ পণ্ডিতসকলৰ আগত উলিয়াইছে। হ'ল যিখন ভাগৱত ইমান ডাঙৰকে ৰচনা কৰিলে, এইখন ভাগৱতৰ লগত লৈ ফুৰোৱা সম্ভৱ নহয়। গতিকে এনেকুৱা এটা কাম কৰা, তোমালোকে ভাগৱতৰ নাম ধৰা নাই, কৈছে হাতী এটা মাৰি ফুৰুকা ভৰাই মোলৈ লৈ আহা। তাত থকা পণ্ডিত বিলাকে বহুত চেষ্টা কৰি নোৱাৰো বুলি ক'লে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে লৈ আহিল। কি আনিলে? যি ৬টা কথা শ্ৰীকৃষ্ণই অৰ্জুনৰ আগত নকলে, সেই ৬টা কথা আনি ৬টা অধ্যায়ত গুণমালা নামৰ এখন শ্ৰেষ্ঠ শাস্ত্ৰ আনি আপোনাক থলেও আপত্তি নাই, মোনাত লৈ গলেও আপত্তি নাই, যলৈকে যায় ধুতি কামিজ আৰু গামোচা চেলে এখন লৈ মোনাত গুণমালাখন লৈ গলে আপুনি য'তে হলেও অনুষ্ঠান এবাৰ আপুনি কৰি থৈ আহিব পাৰিব, অস্থায়ীভাৱে প্ৰতিষ্ঠা কৰি লৈ প্ৰচাৰ প্ৰসাৰ কৰিব পাৰিব। আমাৰ গণ্ডগোল এটা হয়, আৰু অনুষ্ঠানলৈ আহিলো, খৰখেদালৈ আহিলো, চেলেংখন আনিব নহ'ল নহয়, প্ৰসংগত নবহো দিয়া, হ'ব এই পৰ গ'লে তাতে বহোগে, চাহ তুলিও খাওঁ, হ'ব হাজৰিকাই প্ৰসংগটো গাওঁ, আমাৰ বৰা বাপে প্ৰসংগটো গাওঁ, সেই ধৰণে মই আহিম দিয়া। এই ব্যৱস্থাটো লঘু কৰিবৰ কাৰণে চেলেঙো বোৱাইছিল, ৮০ সূতাৰ চেলেং বনি বহি দিয়া সৰু ভনী বুলি। এনেকুৱা এখন চেলেং বহি দিব দিছিল, যিখন চেলেং লবলেও অসুবিধা নহয়, ওজন কম। কিমান সুন্দৰ এটা ব্যৱস্থা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক দিছে। আমি থাপনাত থাপিছে এই গুণমালাখন, যি গুণমালাত ৬টা অধ্যায় আছে।
সেই 6টা অধ্যায় শ্ৰীকৃষ্ণৰ অৰ্জুনৰ আগত কোৱা নাছিল। আৰু সেই গুণমালাৰ অধ্যায়ৰ মাজেদি আমি এই ভাগৱত গ্ৰন্থৰ মাজলৈ যাম। যোৱাৰ আগতে আপোনালোকে সকলোৱে জানে ধ্ৰুৱইও সপোন পাতি দেউতাকৰ কোচত বহিব নাপাই ওলাই গৈছিলে, গৈ নাৰদক লগ পালে। পাওঁতে এটা জ্ঞান লাভ কৰি তেওঁৰ মনলৈ ইংৰাজী কথাবোৰ বৰকে আহে, অট'মেটিক বুলি কয়। অসমীয়াত বা কি আছিলে শব্দটো? স্বয়ংক্ৰিয়ভাৱে ধ্ৰুৱৰ মনলৈ আহিল, ও বিদ্যুৎচাৰণং মোহ নিদ্ৰা দূৰং পলায়তে ভয়াগ্ৰস্তং জগন্নাথ ত্ৰাহি মাং মধুসূদন নগতি বিদ্যতে নাথ তমেব শৰণং মম পাপ পংকেগ্নো হস্মি ত্ৰাহি মাং মধুসূদন। এই বুলি 12টা শ্লোক মনলৈ আহি গ'ল। আৰু 12টা শ্লোকেৰে সমস্ত জগতখন উদ্ধাৰ কৰাৰ কাৰণে চিন্তা চৰ্চা কৰি বনলৈ নগৈ আকৌ ঘূৰি অহা নাই প্ৰিয়বৰ বজাৰ ঘৰলৈ ঘূৰি আহিছে নহয়। সেই ভগৱত বাসুদেৱায়ে শব্দৰে আমাৰ সেই বাক্যৰে সেই শব্দৰে 12টা আখৰেৰে এই ভাগৱত ভাগি আমাৰ মাজলৈ আনিলে। আনিয়ে কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এটা কথা আমাক শিকাই থৈ গ'ল। ৰাতিপুৱা শুই উঠি মুখ ধোৱা পানী ঘটিটো দিওঁতে আইগৰাকী অকমান দেৰি হ'ল। দেৰি হোৱাৰ লগে জোকাই উঠিলো, তোমাৰ বাকীবোৰতো সময় নাই, মোক পানী ঘটি দিবলৈ তোমাৰ সময় নাই। 20 মুহূৰ্তত দেখিলে শালখন নিবলৈ সময় দেৰি হৈছে। শাল বোৱা আজিকালি জয়ন্তসকলৰ ঘৰত নোহোৱা হলে, আগতে আমাক কিন্তু শাল নেবালে শালখন নিনিলে দেউতাহঁতে চেকনিৰে কোবাইছিল। শালখন নিবলৈ যদি সোনকালে উঠিবলৈ তাক অলপ টানকে কোৱা হ'ল আৰু শালটো বাদ দিলো। ল'ৰাকণক 7ত পঢ়া ল'ৰাকণক 5টা বজাতে মাকে দিয়া মোবাইলটো এৰি যদি তাক আহিবলৈ কোৱা হ'ল, সেইদিনা দিনটো আপোনাৰ কেনে হ'ব আপুনি দৈৱজ্ঞ মাতি আনি আৰু চাব নালাগে। সেইদিনা দিনটো আপোনাৰ কি হ'ব আপুনি নিজেই বুজি পাব। গতিকে গুৰুজনাই কৈছে, যিমান আপুনি অসুবিধাত নপৰক কিয় ৰাতিপুৱা যেতিয়া শুই উঠি আপুনি আইগৰাকীক মাতষাৰ দিব, আগদিনা যিয়ে নালাগক লাগিলে হ'ব, পিছদিনা বৰ ধুনীয়াকৈ তেওঁক মাতিব দিছে। আইগৰাকীকো হোৱাই বুলি মাতিব দিছে, আইগৰাকীও বাপক কৌবাক বুলি ধুনীয়াকৈ ৰাতিপুৱাই সুন্দৰ এটা সম্বোধনেৰে মাতিব দিছে, যাতে আইগৰাকীয়ে বাপক মতা সম্বোধনটো, বাপগৰাকীয়ে আইক মতা সম্বোধনটো আমাৰ ল'ৰা ছোৱালীয়ে শুনে। সেইদিনা কিন্তু আয়ে যদি বাপ উঠিলে নে, বাপৰ উঠাত দেৰি হোৱাত যদি বাপ উঠিলে নে বুলি মাতে, বাপে যদি আইগৰাকীক উঠাত দেৰি হ'ল বা পানী ঘটি দিয়া দেৰি হয়, পানী ঘটি দিয়াচোন, মই নামলৈ যাব লাগে, পানী ঘটি দিয়াচোন বুলি যদি মাতে, সেইদিনাই আপোনাৰ ঘৰত সুগন্ধি কুসুম বুলিব। আৰু সেইটো ব্যৱস্থা কৰিবৰ কাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই ভাগৱতৰ আৰম্ভণিতে জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ যাৰ আজ্ঞা দিয়ে বুঢ়ে ব্ৰহ্মা হৰি হৰ বুলি ভগৱানৰ গুণানুৰ নাম লৈছে। আমাৰ মনলৈ তাকৈ এইখন মাথা লগালে গধূলি লাগে। আপোনালোকৰ আপাৰাচনৰ ফালে সকলোৱে কি কৰ্মকাণ্ডী কি স্মৰণীয় ঘটনা সকলোৱে কিন্তু নাম ঘোষাৰ মতে চলে, ভাগৱতৰ মতে চলে। অনুষ্ঠানবিলাক প্ৰায় এনেকৈ আৰম্ভ কৰে। আমাৰ পিনে কৰ্মকাণ্ডী মানুহ বেছি হয়, এইবিলাক বৰুৱা তোমালোকে দেখোন মহেশ্বৰৰ নামে নুশুনা। এতিয়া তোমালোকৰ গুৰুজনে দেখোন প্ৰথম মহেশ্বৰৰ নামটোকে ইয়াত দিছে, প্ৰথম আখৰ জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ বুলি কৈছে। তোমালোকে আমি মহেশ্বৰক মাতিলে তোমালোকে দায় ধৰা। আৰু তলত কি লিখিছে, ব্ৰহ্মা হৰি হৰ, তেওঁলোককে সেৱা কৰিছে। তোমালোকে কৃষ্ণ ব্যতিৰেকে কাকো সেৱা কৰিবই নিদিয়া, একে শৰণ ভজন গোটেইবিলাক নষ্ট হয় তোমালোকৰ বুলি অসমীয়া মানুহবিলাকে দায় ধৰে। পিছে তেওঁলোক ৰাইটত আছে, আমাৰহে গণ্ডগোল আছে। আমি তেখেতসকলক কথাটো বুজাই দিব পৰা নাই। সোণৰ বাবে কি কাম কৰে? বাপৰ দোকান এখন আছে, দোকানীজন নাই দেখোন। গেলামৰ দোকান, ৰাতিপুৱাই ধূপ নিবলৈ আহিছিল, মানুহ এজনে বাপে অকণ পানী ঘটি আনিবলৈ কৈছিল। মানে এই মানুহজনে আহিল, ওচৰৰ দোকানীজন মানুহজন নাই নেকি বাৰু, চিনি পালেহে মাতিব, বুলি চিনি নাপালে কি বুলি মাতিব, দোকানী বুলি মাতিব।
তাৰমানে দোকানত যেতিয়া কাৰ্যনিৰ্বাহ কৰি থাকে অতুল সোণোৱাল নামটো কি হ'ব দোকানী আৰু যেতিয়া আজি ইয়াত এটা সুবিধাও হৈছে এটা অসুবিধাও হৈছে আমাৰ সন্মুখত যথেষ্ট ভকত বৈষ্ণৱ আছে যদিও মই গম পাইছো ইয়াত যিমান আছে বাহিৰৰ ফালেও যথেষ্ট ভকত বৈষ্ণৱ আছে তেখেতসকলৰ এবাৰ পাঠকৰ মুখখন চাবলৈ বৰ ইচ্ছা এটা কৰিছে যিবিলাকে দেখা নাই যিবিলাকে নতুনকৈ সোণোৱালৰ মাতটো শুনিছে আজি পাঠকৰ সুৰটো বৰ ধুনীয়া পাঠক কোন এই বুলি বাহিৰতে সুধিছে কোনোবাই উত্তৰ দিছে কেলে চিনি নোপোৱা এই অমুক সোণোৱালৰ ডাঙৰ ল'ৰাটো যে অতুল সোণোৱাল বুলি তাতে কি বুলি সুধিলে পাঠক কোন তাৰমানে আজি পাঠকজন কোন অতুল সোণোৱাল দোকানীজন কোন আছিলে দোকানীজন কোন অতুল সোণোৱাল এতিয়া ইলেকশ্যনৰ বতৰ এনে চিনি নাপালেও প্ৰাৰ্থীবিলাকেতো ঘৰে ঘৰে যাব আজি এতিয়া অতুল সোণোৱালৰ ঘৰত গ'ল ন পদূলি মুখতে ল'ৰাকেইটা লগ পাইছে মনে মনে মাতিছে প্ৰাৰ্থী আহচোন আহচোন এইটো কাৰ ঘৰ এইটো কাৰ ঘৰ বুলি সুধিব বা ল'ৰাকেইটা তোমাৰ দেউতাৰ নাম কিয় বোলে অতুল সোণোৱাল এই একেজন অতুল সোণোৱাল ইয়াত দোকানী হৈ আছে দোকানতে দোকানী হৈ আছে আজি ইয়াত পাঠক হৈ আছে ঘৰত দেউতা হৈ আছে বা ভাইটি হৈ আছে ব্যক্তি কিন্তু এজনেই পেশা হিচাপে কৰ্ম হিচাপে তেওঁ তিনিজন হৈ আছে ঠিক তেনেকে এই ব্ৰহ্মা হৰিহৰ এক ভগৱন্তৰ সেই মহেশ্বৰৰে এটা অংশ অজস্ৰ নাম এই অজস্ৰ নামৰ ভিতৰত ৮৮৬টা কোনোৰ মতে সোণাৰাম চুতীয়া আঁতৰিৰ মতে ৮৩টা নাম এই শিৱৰে বিষ্ণুৰে একে তাৰে এটা নাম শিৱৰ নাম মহেশ্বৰ ভগৱন্ত কৃষ্ণ বা বিষ্ণু যি বুলি নামত তেওঁৰ নাম মহেশ্বৰ ইয়াত কেইজন মহেশ্বৰৰ কথা কৈছে কিয় ইয়াৰ আৰম্ভণি ক'ৰ পৰা আহিছে ইয়াৰ আৰম্ভণি আছে শ্ৰীমদ ভাগৱতৰ পৰা আহিছে ইয়াত শ্ৰীমদ ভাগৱতে দিয়া নামকেইটাৰহে ইয়াত প্ৰাধান্যটো ইয়াত আহিব ক'ৰবাত যদি ইয়াত শিৱ আছে সেই শিৱটো শ্ৰীমদ ভাগৱতৰ এই ৮৩টা নামৰ পৰা ইয়াত আহিব ইয়াত ব্ৰহ্মা আহিছে সেই ৮৩টা নামৰ ভিতৰৰ পৰা আহিছে হৰি আহিছে এই ৮৩টা নামৰ ভিতৰৰ পৰা আহিছে হৰ আহিছে ৮৩টা নামৰ পৰা আহিছে চাৰিত্ৰিক বৈশিষ্ট্যটো সৰ্জনৰ সময়ত যদি আপুনি ব্যৱহাৰ কৰিছে ব্ৰহ্মা হ'ব পালনৰ সময়ত যদি আপুনি ব্যৱহাৰ কৰিছে বিষ্ণু হ'ব আৰু সংহাৰৰ সময়ত যদি আপুনি ব্যৱহাৰ কৰিছে তেতিয়া শিৱ হ'ব নাম সেইকেইটাই হ'ব কাম অনুযায়ী তাৰ নামবিলাক বেলেগ বেলেগ হ'ব কিন্তু সেই একেজন ঈশ্বৰৰ পৰা পৰম ব্ৰহ্মৰে বিস্তৃত অংশ আহিছে কাৰণ ভাগৱত ভাষ্যৰ যিটো অৰ্থ ভাৱাৰ্থ বা ভাগৱত ভাষ্যৰ যিটো অৰ্থ তাত প্ৰথম শ্লোকতে কৈছে অৰ্থ হয়ং ব্ৰহ্মসূত্ৰাণাং ভাৰতাৰ্থ বিনিৰ্ণয় ৰূপ হৈছে গায়ত্ৰী ভাষ্য বেদান্ত পৰিপৰিমুখিতা এই শ্লোকটো ভাঙনি কৰিলে মোক ৩ ঘণ্টা সময় লাগিব বাকী বাদ দিলো এটাই কৈছে অৰ্থ হয়ং ব্ৰহ্মসূত্ৰাণাং ব্ৰহ্মসূত্ৰৰ অৰ্থ ছাৰে কি পঢ়াইছে কলেজত অসমীয়া অংক পঢ়োৱা ছাৰ কোন আছে গণিত পঢ়োৱা ছাৰতো নিশ্চয় আছে কোনোবা ইয়াত গণিত পঢ়োৱা ছাৰসকলে এটা a + b হোল স্কয়াৰ মাইনাছ টুৱাইছ এবি এটা শ্লোক পঢ়ায় সেইটো গৈ 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 এটা উত্তৰ ওলায় কিবা এটা উত্তৰ ওলায় উত্তৰটো আকৌ উভতাই আহি থাকিলে আকৌ a + b হোল স্কয়াৰ আহে এতিয়া আমাৰ কথাটো কি এজন পৰম ব্ৰহ্ম আছিল কাৰণে আমিবোৰ আছো আমিবোৰে স্বীকৃতি দিছো কাৰণে পৰম ব্ৰহ্মৰ অস্তিত্বটো আছে আমাৰ বয়স যিমান হ'ল তাৰ লগত যদি ১.৫ গুণমান যোগ কৰি দিয়া যায় যোগেশ্বৰ বৰা ছাৰৰ বয়স কিমান হ'ব যোগেশ্বৰ বৰা ছাৰেও বিগত ৭৫ বা ৮০ বুলি ধৰি ল'লো আপোনাৰ বয়স ৭৫ ৭৫ৰ ভিতৰত আছে ৭৫ বছৰে সাধনা কৰি আছে লখিমপুৰ নাৰায়ণপুৰ জন্মৰ পৰাই ভগৱন্তৰ নাম পায় আমি মঙলদৈয়াসকলে আধা বয়সত পাওঁ আমিও প্ৰায় ৩৯ বছৰমান হ'ল নতুনকৈ জন্ম লৈছোঁ আজিলৈকে নামঘৰত সদায় যাওঁ সদায় গুৰু সেৱা কৰোঁ মাজে মাজে তালত বন্ধুবোৰ লগাই হ'লেও প্ৰসংগ কৰোঁ ভগৱন্তক হ'লে দেখা কোনো কিনে পোৱা নাই কিন্তু ভগৱান নাই বুলি আমি কৈছোঁ জানো বন্ধুৱে আপোনালোকৰ যিবিলাক সুস্থ মস্তিষ্কৰ মানুহসকলে এটা নামঘৰত ভগৱান আছে বুলি জানে
পাগলবিলাকেতো নাজানে আমি যাক পাগল বুলি জোকাওঁ কোনো পাগলে কিন্তু আজিলৈকে গুৰু আসন বন্ধ কৰা নাই যদি গুৰু আসন বন্ধ কৰি নামঘৰ বাকচটো ভাঙি কোনোবাই পইচা দিছে তেওঁলোক নিশ্চয় জনা বুজা শিক্ষিত মানুহে হ'ব কিন্তু তাৰ মস্তিষ্কৰ বিকৃতি ঘটিছে কোনোদিন কোনো নামঘৰত কোনো পাগলে গৈ উপদ্ৰৱ কৰা মোৰ বিগত ৬৪টা বছৰে মই শুনা নাই আপোনালোকে শুনিছে নেকি মই নাজানো তথাপিতো আমি বিশ্বাস কৰি আহিছো তাতে যেতিয়া ভগৱন্ত তাৰমানে এক ভগৱন্ত আছিল কাৰণে আমিবোৰ আছো আমি স্বীকৃতি দিছো কাৰণে ভগৱন্তৰ অস্তিত্ব আছে স্বীকৃতি দিওঁতে যেনিবা আমাৰ অলপ খেলি মেলিটো হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সেই যে গুণমালা ৬টা অধ্যায় ইয়াত প্ৰতিষ্ঠা কৰি গুৰু আসন প্ৰতিষ্ঠা কৰি সেৱা লোৱাৰ ব্যৱস্থাটো আমাক কৰি দিছিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰু বুলিও মানো গুৰুজনাৰ নামত ইংৰাজী শব্দবোৰ কমকে থেচিছ নে কি বুলি কয় এখন গৱেষণা পত্ৰ লিখি ডক্টৰেট লয় তেনেকুৱা মানুহেও কিন্তু গুৰুজনাৰ এই আদৰ্শটো নধৰি চুইডেনৰ পণ্ডিতে শংকৰ গুৰু বুলিছে অসমীয়া পণ্ডিতে বেলেগ গুৰু ভজিছে অসমীয়া বহুত পণ্ডিত আছে না শংকৰদেৱক বাদ দি বেলেগ গুৰু ভজা আমি যিসকলে বেলেগ গুৰু ভজন নহবলগীয়া নাই যিসকলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক গুৰু বুলি মানি লৈছো সেই গুৰুজনাই আমাক দেখুৱাইছে গুৰু আসনত বা সিংহাসনত গুণমালাখনকে ভগৱন্ত ৰূপে প্ৰতিষ্ঠা কৰিছে সেই ভগৱন্তজনে আমি যত জীৱ জন্ম বেলেগে বৰগীতটো গালে বৰ ধুনীয়া ফুল হয় ভয়ন বৰা বাবে গালে ফুল মোৰ আকৌ গলাটো মিউনিচিপালিটি নলা নিচিনা আধা খান্দি থোৱা আধা ব্লক থকা মাজে মাজে ব্লক হৈ যায় এই যত জীৱ জংগম কীট পতংগম অগ নগ জগতেৰি গায়া বুলি গায় বৰগীতৰ প্ৰথম পুৰস্কাৰ পোৱা আইগৰাকীয়ে ভাওনাত বচন মতা বাপগৰাকীয়ে কথাটোতো নিশ্চয় বুজি পায় যত জীৱ জংগম কীট পতংগম অগ নগ জগতেৰি কায়া তাৰমানে জগতলৈ অহা প্ৰত্যেকটো জীৱই ভগৱন্তৰে কায়া এইটো বুজোতে কিবা অসুবিধা আছে নেকি নাই কিন্তু সময়ে সময়ে গণ্ডগোল লাগে সময়ে সময়ে কৰোঁতে মোচাৰি হৈ যাব এনেকৈ কয় কিন্তু আমি স্বীকৃতি দিছো কাৰণে পৰম ব্ৰহ্ম আছে আৰু আমি পৰম ব্ৰহ্মৰ বিস্ফোৰিত অংশ আৰু এই বিস্ফোৰিত অংশ হিচাপে আমি ভগৱন্তৰ বিভিন্ন অংশবিলাক দেখিছো কি বুলি দেখিছো শুনিছো কি বুলি কৰবাত মৎস্য বুলি শুনিছো কৰবাত কুৰ্ম বুলি শুনিছো কৰবাত নৰসিংহ বুলি শুনিছো কৰবাত বামন পুৰুষৰাম আদি 10টা অৱতাৰ আমি ভগৱন্তৰ দেখিছো বেলেগ বেলেগ জীৱৰকো ভগৱন্তই কলেবৰ ধৰি আহিছে সেই জীৱবিলাকৰ পৰা আমি বিভিন্ন কথা শুনিবলৈ সেই সকলোবিলাক জীৱই কিন্তু সকলোবিলাক অৱতাৰে কিন্তু সেই ভগৱন্ত পৰম ব্ৰহ্মক প্ৰাৰ্থনা কৰিহে জীৱনৰ কামবিলাক আৰম্ভ কৰে আমাৰ কিন্তু গুৰু সেৱা কৰিব দিলে কি কয় বোলে যাম গুৰু সেৱা আজি নকৰিলে হ'ব গুৱাহাটীত খেলা দিছে 10টা বজাৰ পৰা টিকট নাপাম মই 5টা বজাত গাড়ীতে হ'ব তহঁতে গুৰু সেৱা কৰি থাক বুলি মাকক দম দি ওলাই যোৱা ল'ৰাও বহুত আছে গধূলি শিঙীয়া চকা শিঙীয়া নহয় বৰাসকলৰ ঘৰ গধূলি শিঙীয়া চক বহুত বছৰ পিছত মনত পেলাইছো যে শিঙীয়া চকত পিছলা বৰদলনিত চৰাই দলনিত এই জেগাবিলাকে কেতিয়াবা কেতিয়াবা গৈছিলো তাত কিন্তু সন্ধিয়া সময়ত আমি বহুত ধৰণীয়া ভজনে গধূলি 4টা ভকত গোটাই বিভিন্ন সমালোচনা কৰি বহি থাকো সেইটো সময়ত আমি গুৰু সেৱা কৰিব লাগিব আমি পাহৰি যাওঁ পাহৰিলেও নাপাহৰিলেও গুৰুজনাই কিন্তু আমাক সেইজন ভগৱন্তই বিভিন্ন ৰূপেৰে আমাৰ মাজলৈ আহিছে অংশ অৱতাৰ লৈ আছে সেই অংশ অৱতাৰ আপুনি পৰম ব্ৰহ্মক নাপালে এটা অংশ অৱতাৰ হিচাপে মনত যদি কামনা কৰি ঈশ্বৰক সেৱা লয় তেতিয়া সেই নামে কি কৰে সমস্ত জগত উদ্ধাৰ কৰে আৰু সেই সমস্ত জগত উদ্ধাৰকাৰী কৃষ্ণৰ নাম শ্ৰীকৃষ্ণ আৰু কৃষ্ণ অকণ বেলেগ বেলেগ আছে এইটো এতিয়া কৈ নিদিওঁ পিছত কম এতিয়া ক'লে কিন্তু শ্ৰীকৃষ্ণ বেলেগ কৃষ্ণ বেলেগ বেলেগ পিছত আলোচনা কৰিম সেই কৃষ্ণ আমি সহস্ৰ প্ৰণাম কৰোঁ বুলি অলপ আগত শ্ৰীকৃষ্ণই নাম বুলি লিখিছে ইয়াত কৃষ্ণ বুলি লিখিছে এইবিলাক পাৰ্থক্য আছে
আৰু সেই প্ৰভু ভগৱন্তৰ নাম নৱনিধি বুলি কৈছে। নৱনিধি শব্দৰ অৰ্থ মই নতুনকৈ বুজাই দিম, আপোনালোকে জানে। আৰু সেই হৰিক স্মৰণ কৰিলে আপুনি বেলেগ আৰু কৰিব নালাগে। পাঠলৈ যাব পৰা নাই, অমুকলৈ যাব পৰা নাই, কিন্তু আপুনি স্মৰণ কৰক বুলি তেতিয়াও হ'ব বুলি কৈছে।